দিনা 13 তাৰিখৰ দিনা পুৱা পৰেশৰ পৰা হঠাৎ মই টেলিফোন এটা পাওঁ তেওঁ আক্ৰমণৰ কথাটো অৱগত কৰে মানে একেবাৰে জাক জাক আইছে তেওঁ কোৱা মতে যে জাকে জাকে পৰিছে এনেকুৱা ধৰণৰ সেইটো আক্ৰমণ এখন দেশৰ আৰু এখন দেশৰ ওপৰতে কৰে যেনেকৈ ধৰক ভাৰতে পাকিস্তানৰ ওপৰত কৈছিল বা ইজৰাইলে ইৰানৰ ওপৰত কৈছে লেবাননৰ ওপৰত ইৰানৰ ওপৰত কৈছে ইৰানে আকৌ ইজৰাইলৰ ওপৰত কৈছে তেনেকৈ এখন দেশৰ মাজত হয় কিন্তু এটা সংগঠনৰ ওপৰত তেনেদৰে আক্ৰমণ হোৱা কথা আমি তেনেকৈ জনা নাছিলোঁ এতিয়া হামাছৰ ওপৰত ইজৰাইলে কৰে সেইটো এটা বেলেগ কথা হামাছটো এটা বৰ ডাঙৰ এটা প্ৰতিষ্ঠান গতিকে মানে আলফাৰ দৰে এটা সংগঠনৰ ওপৰত কাৰণ এটা কথাটোলৈকে আলফাটো কেতিয়াও মানে আমি নিজেও কওঁ যে কেতিয়াও সন্ত্ৰাসবাদী এটা সংগঠন নহয় এটা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে কৰা এটা সংগ্ৰামী এটা দল আৰু এই সংগ্ৰামী দলটোক মানে সন্ত্ৰাসবাদী হিচাপে মানে ঘোষণা কৰিবলৈ যোৱাটো বা এইটো কেতিয়াও মানে অসমৰ ৰাইজে এইটো মানি ল'বলৈ অকণমান টান হয় ইয়াৰ পিছতে এই কথাটোলৈকে কি এইটো অসমৰ ৰাইজক সঁচাই চিন্তিত কৰি তুলিছে আলফাকো মানে স্বাধীনকো চিন্তিত কৰি তুলিছে হঠাৎ কি হ'ল কিন্তু এটা কথা সৌভাগ্য যে ইয়াৰ দুমাহমানৰ পূৰ্বে PLAৰ ওপৰত হোৱা আক্ৰমণৰ একেদৰে আক্ৰমণ হৈছিলে PLA কেম্পত মিয়ানমাৰতে PLAৰ শিবিৰত হৈছিলে মণিপুৰৰ তাৰ ফলত মানে আলফা স্বাধীন অকণমান সাৱধানতা অৱলম্বন কৰি আছিলে তাৰ কাৰণে যথেষ্টখিনি ক্ষয়ক্ষতি কম হৈছে কিন্তু এটা কথা কওঁ যে মানে আলফা স্বাধীন সন্ত্ৰাসবাদী সংগঠন হিচাপে যদি ভাৰত চৰকাৰে বা যি পক্ষই যে আক্ৰমণ কৰিছে তেওঁলোকে যদি চিন্তা কৰে তেওঁলোকক মাৰি পেলাই নিশেষ কৰিব এই কথাটো অকণমান ভুল কাৰণ আলফা আপুনি অতীত যদি চাই আলফাৰ বিৰুদ্ধে আলফাক ধ্বংস কৰিবৰ কাৰণে নিশেষ কৰিবৰ কাৰণে মানে প্ৰথমে অপাৰেশ্যন বজৰং আৰম্ভ হ'ল বজৰঙৰ ফলত বৰ বিশেষ এটা ক্ষয়ক্ষতি নহ'ল তাৰপিছতে অপাৰেশ্যন ৰাইনো কৰিলে ছেপ্টেম্বৰ মাহ 1991 চনত অপাৰেশ্যন ৰাইনোটো বিশেষ ক্ষতি নহ'ল ক্ষতি নোহোৱাৰ পিছত তাৰপিছত দেখিলে যে ভূটানত অপাৰেশ্যন অল ক্লিয়াৰ হোৱাৰ পিছতো মানে আলফাক শেষ কৰিব নোৱাৰিলে তাৰপিছতে 2008 চনত বাংলাদেশৰ পৰা পুলিয়ে পোখাই গোটেই সোপাকে ধৰি পেলাই আনিলে অনাৰ পিছতো কিন্তু আলফাটো শেষ কৰিব নোৱাৰিলে আলফা আলোচনা টেবুললৈ আহিলে কিন্তু এটা পক্ষ হাবিত থাকি গ'ল আলফা স্বাধীন হিচাপে তাত পুনৰ প্ৰতিষ্ঠিত হ'ল সেইটো সময়ত পৰেশ বৰুৱা নেতা হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিৰ অকল পৰেশ বৰুৱা আছিল আৰু কোনো কেন্দ্ৰীয় সমিতিৰ নেতা নাছিল আৰু মানে দ্বিতীয় পৰ্যায়ৰ নেতা হিচাপে তাত গুণত মৰাণ ওৰফে জীৱন মৰাণ আছিল তাৰ বাবে সকলো নেতৃত্বই কিন্তু আমি আলোচনা টেবুললৈ গুচি আহিলোঁ তাৰপিছতো কিন্তু পৰেশ বৰুৱা সেই সময়ত খুব বেছি তেওঁৰ লগত সদস্য আছিল 25ৰ পৰা 30জনমান সদস্য আছিল ইফালৰ পৰা ইফালে গোটাই পেলাই তেওঁ কৰিছিল তাৰপিছতে এইটো এটা লাহে লাহে এটা পূৰ্ণ পৰ্যায়ত আজি এটা ক'ব লাগিব যে শক্তিশালী অৱস্থানত তেওঁ আহি পৰিছে আৰু এতিয়া এটা কথা ঠিক এই ড্ৰোন আক্ৰমণৰ ফলত আন্তৰ্জাতিক পৰ্যায়ত মই আহি থাকোঁতে মোক এজনে ক'লে যে ছাৰ এইটো এটা মানে তেওঁলোকক আক্ৰমণ কৰি পেলাই আন্তৰ্জাতিক পৰ্যায়ত এটা ব্যাপক হাৰত প্ৰচাৰ হৈছে কাৰণ আন্তৰ্জাতিক পৰ্যায়ত এটা কথা চিন্তা কৰিছে ড্ৰোন আক্ৰমণ কৰিব পৰাকৈ ভাৰতৰ বিৰুদ্ধত সংগ্ৰাম কৰি থকা কোন শক্তি আছে ভাৰতৰ নিচিনা এটা বিশ্বৰ চতুৰ্থ শক্তিয়ে ড্ৰোনে আক্ৰমণ কৰিবলগীয়া হৈছে গতিকে কিমান শক্তিশালী এটা সংগঠন আছে এই সংগঠনটোক মানে ড্ৰোনে আক্ৰমণ কৰিবলগীয়া হৈছে মানে নিয়ন্ত্ৰণত আনিবৰ কাৰণে গতিকে ইয়াৰ পৰা এটা কথা ঠিক যিদৰে তেওঁলোকক আক্ৰমণ কৰি ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছিল ধ্বংসটো কৰিব নোৱাৰিলে কিন্তু ইফালে আন্তৰ্জাতিক পৰ্যায়ত আলফাৰ স্বাধীনৰ এটা ব্যাপক হাৰত প্ৰচাৰ হৈছে গতিকে এটা কথা ঠিক যে ভাৰত চৰকাৰে বা যে পক্ষই যিয়ে আক্ৰমণ কৰিছে সেইটো এটা ভাৰতেতো বা ভাৰতীয় সেনা বাহিনীয়ে অস্বীকাৰ কৰিছে যে ভাৰতেতো স্বীকাৰ কৰা নাই যে তেওঁলোকে আক্ৰমণ কৰিছে বুলি আমি ক'ব নোৱাৰোঁ গতিকে কথা যিয়ে আক্ৰমণ কৰক আলফা স্বাধীনক শেষ কৰিম বুলি যদি ভাবিছিলে এইটো এটা সম্ভৱ নহয় মিছা কথা সেইটোত মানে এটা কথা মই ভাবোঁ যে আলফা স্বাধীনৰ যিহেতু এটা ৰাজনৈতিক সমস্যা আৰু এই ৰাজনৈতিক সমস্যাটো ৰাজনৈতিকভাৱে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা উচিত বুলি ভাবোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে বৰ্তমান যিটো তেওঁৰ স্থিতি যথেষ্ট শক্তিশালী আৰু তেওঁ অসমখনক কেনেকৈ আগুৱাই নিব পাৰিব সেই কথাটো অন্যান্য ভাৰতৰ যিবিলাক নেতা আছে তাতকৈ তেওঁ অন্ততঃ ভালকৈ জানে
সৰু কালৰ পৰা তেওঁ ৰাজনীতি কৰিছে বায়ু পানীটো তেওঁ জানে গতিকে তেওঁ ভালকৈ জানে এতিয়া এটা কথাটো হ'লগে কি যেতিয়া দেখিছে যে মোৰ মতে যে অন্ততঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় ক'ৰবাত হ'লেও কিবা এটা তেওঁ বক্তব্য ৰাখিছে উচ্চ পৰ্যায়ত দিল্লীৰ লগত তেওঁ বক্তব্য ৰাখি পেলাই তেওঁ নিশ্চয় ক'ব যে এইটো কিয় এনেকৈ কৰা হৈছে কোনো পৰ্যায়ত হ'লেও নিশ্চয় তেওঁ ক'ব গতিকে এতিয়া দেখিছে যে আৰে এইটোতো আমি বৰ বেয়া কাম কৰি পেলালোঁ এটা প্ৰক্ৰিয়াৰ মাজত চলি আছিলে চলি থকাৰ কাৰণে এতিয়াতো এইটো কাৰণে তেওঁলোকে মানে ঘোষণা কৰিবলৈ নিজকে নিজে কৰিছোঁ বুলি ঘোষণা কৰিলে সংকোচবোধ কৰিছে 2 নম্বৰ কথা হ'লগৈ কি ম্যানমাৰৰ গভৰ্ণমেণ্টৰ পৰা যদি অনুমতি লোৱা নাই কাৰণ এখন দেশত কাৰণ ম্যানমাৰটো তেওঁলোকৰ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হিচাপে মৃণালে কথাটো চুই গৈছে অলপমান কাৰণ বন্ধু ৰাষ্ট্ৰ যদি হয় তেওঁলোকৰতো অনুমতি ল'ব লাগিব যে তোমাৰ দেশত আমাৰ মানুহ আছে গতিকে আমি তোমালোকক আক্ৰমণ কৰিম আৰু ম্যানমাৰে সেইটোতো কেতিয়াও নিজৰ দেশ সাৰ্বভৌমত্ব এখন দেশত ভিতৰত অন্য এখন দেশে যে আক্ৰমণ কৰিব সেইটো কেতিয়াও মানে মানি নল'ব কাৰণ সেইটোতো যুদ্ধ ঘোষণা যেনেকৈ মানে ইৰাণৰ ওপৰত ইজৰাইলে আক্ৰমণ প্ৰথমে ইজৰাইলৰ ওপৰতো ইৰাণে কৰিলে গতিকে এইটো এটা যুদ্ধ ঘোষণা ম্যানমাৰে যদি শক্তি থাকিলেহেঁতেন ম্যানমাৰে যদি কাইলৈ যদি মানে মাৰি দিলেহেঁতেন আকৌ ভাৰতৰ ফালে যুদ্ধখন হৈ গ'লহেঁতেন সেইটো কাৰণে তেওঁলোকে এতিয়া প্ৰকাশ কৰিবলৈ বিচৰা নাই যে এইটো এটা আন্তৰ্জাতিক পৰ্যায়ত কাৰণ এতিয়া ম্যানমাৰৰ লগত এটা যেহেতু ভাৰতৰ কূটনৈতিক সম্পৰ্ক এটা ভালেই চলি আছে গতিকে সেই কূটনৈতিক সম্পৰ্কৰ এটা ব্যাঘাত ঘটিব সেইটো এটাও কথা হ'ব পাৰে গতিকে এই আন্তৰ্জাতিক কূটনীতিৰ কাৰণেও হ'ব পাৰে বা আভ্যন্তৰীণ যিটো কূটনীতি সেইটো কাৰণেও হ'ব পাৰে এই দুটা কাৰণেই হ'ব পাৰে মেইনলি আৰু এটা কথা ঠিক যে এইটো ক্ষেত্ৰত মই ভাবোঁ যে মানে আগন্তুক পৰিস্থিতিটো যদি বেয়া হয় তাৰ কাৰণে কিন্তু যিসকলে ড্ৰোনে আক্ৰমণ কৰিছে অসমৰ পৰিস্থিতি যদি আগন্তুক দিনত মানে এতিয়াতো শান্তিৰ পৰিৱেশ এটা চলি আছে আফছা লাহে উঠাই লৈ গৈছে এখন মাত্ৰ 2খন জিলা আছে এতিয়া গতিকে এতিয়া যদি অসমত এটা অশান্তিজনক পৰিস্থিতি মানে সৃষ্টি হয় তেতিয়াহ'লে কিন্তু ড্ৰোনে যিসকলে আক্ৰমণ কৰিছে সেইসকলে দায়ী হ'ব অসমৰ ৰাইজে কিন্তু আলফাক আৰু স্বাধীনক কিন্তু দায়ী জগৰীয়া বুলি নক'ব গতিকে এতিয়া সেইটো কাৰণে তেওঁলোকে গোটেই কথাখিনি চিন্তা কৰি পেলাই তেওঁলোকে চিন্তা কৰিছে চাগে যে এতিয়াতো এটা ভুল কাম কৰিলোঁ তাৰপিছত সেইকাৰণে ঘোষণা কৰা নাই কিন্তু এতিয়া এটা কথাটো হ'লগৈ কি অসমত এটা পৰিৱেশ এটা সৃষ্টি হৈছে ফৰেন মানে ইনভেষ্টৰ আহিছে গতিকে এই পৰিৱেশটোত এতিয়া যদি আলফা স্বাধীনে যদি বোমা কেইটামান ক'ৰবাত দলিয়াই দিয়ে য'তে ত'তে দলিয়াই দিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় গতিকে দলিয়াই দিয়াৰ লগে লগে কি হ'ব গোটেইবিলাক ইনভেষ্টৰ চানবান হৈ যাব গোটেই মানে ধৰক আমাৰ অসমৰ ৰাইজেও এতিয়া বিচাৰিছে অৰ্থনৈতিক বিকাশ এটা হওক অৰ্থনৈতিকভাৱে উন্নত হওক শিল্প উদ্যোগ গঢ়ি তোলক চবেই বিচাৰিছে আমিও বিচাৰিছোঁ গতিকে তাত যদি ব্যাঘাত ঘটে তেতিয়াহ'লে মানে অসমৰ অনুন্নত হৈ থাকে অকণমান উন্নতি নহ'ব আৰু যিটো পক্ষই এই আক্ৰমণটো কৰিছে সেইটোৱে বিচাৰে যে অসমখন উন্নতি নহওক বেকৱাৰ্ড হৈ থাকক আমাক মানে অসমৰ ৰাইজ যাতে উন্নতিৰ দিশত মানে আগবাঢ়ি যাব নোৱাৰে গতিকে এই যিখিনি কাম আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি আছে তাৰ বিৰুদ্ধত হৈছে কামখিনি উন্নয়নৰ বিপক্ষে হৈছে কামখিনি গতিকে এতিয়া কথা তেওঁলোকে যিসকলে আদেশটো দিছিলে বা যিসকলে কৰিছিলে সেইসকলে চিন্তা কৰিছে আৰে এইটোতো আমি দেখোন কিবাহে কৰি পেলালোঁ পৰিৱেশটো নষ্ট কৰি পেলালোঁ গতিকে এই কথাটো যিমানে যি নহওক তেওঁলোকে আনুষ্ঠানিকভাৱে কোৱা নাই বুলি আপুনি সেইকাৰণে আনুষ্ঠানিকভাৱে ক'বলৈ সাহস কৰিব পৰা নাই আৰু এতিয়া এটা কথা ঠিক এতিয়া ভৱিষ্যতৰ পৰিৱেশটো এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান এটা ভাল উদ্যোগ ল'ব লাগিব আগন্তুক দিনত অসমত যাতে এটা অশান্তিজনক পৰিস্থিতি সৃষ্টি নহয় বলিষ্ঠ ভূমিকা ল'ব লাগিব যে আগন্তুক দিনত যাতে মানে অসমত এটা অশান্তিজনক পৰিস্থিতি সৃষ্টি নহয় আলফাক সেইখিনি তেওঁ মানে কনভিন্স কৰাব পাৰিব শান্তি আলোচনা এতিয়া কেনেকৈ আগবঢ়াই লৈ যাব আপোনালোকে এইটো আমাৰ নহয় তাৰ মানে কথা হ'ল কি আমি আগবঢ়াই নিব নোৱাৰোঁ কাৰণ এইটো কথা হ'ল কি আলফা স্বাধীনে উদ্যোগ ল'ব লাগিব হয় আৰু মই যিটো উপলব্ধি কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আলফা স্বাধীনক আলোচনালৈ আনিবলৈ চেষ্টা কৰিছে যেন মোৰ ধাৰণা হয় কিন্তু কথাটো হ'লগৈ কি ইয়াতে
অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনালৈ আনিম বুলি ক'লে নহ'ব ইয়াত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সন্মতি লাগিব আৰু কেন্দ্ৰীয় চৰকাৰৰ সন্মতিৰ লগতে উদ্যোগ লাগিব আৰু মাননীয় মানে আমাৰ আলফা স্বাধীনৰ মুখ্য সেনাধিনায়ক পৰেশ বৰুৱাৰ লগত এই টেলিফোনত এই আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে এনেদৰে মানে এই হেৰি কৰি পেলাই আলোচনা প্ৰক্ৰিয়াটো মোৰ বোধেৰে এইটো সঠিক দিশত আগবঢ়া নহ'ব আলোচনা প্ৰক্ৰিয়াটো কৰিবলৈ হ'লে পৰেশ বৰুৱাৰ ওচৰলৈ তেওঁ কি বিচাৰে ঠিক আছে তেওঁ স্বাধীনতাৰ ওপৰত দাবী লৈ যদি আলোচনা কৰিবলৈ বিচাৰে ঠিক আছে ভাৰত চৰকাৰে তেওঁৰ ওচৰলৈ কোনো এটা মানে এমিচাৰি পঠাওক কোনো এটা দল এটা পঠিয়াওক এজন বা দুজন ব্যক্তিক পঠাওক পঠাই পেলাই তেওঁ কি ক'বলৈ বিচাৰে তেওঁ কথাখিনিতো শুনক কথাখিনি শুনাটোতো স্বাধীনতা দি দিয়াটো নহয় দুজনমান মানুহ ব্যক্তিক পঠোৱা নিৰ্দিষ্ট ব্যক্তি তেওঁলোকৰ ভাৰত চৰকাৰৰ কোনোবা বিষয়ববীয়া নিশ্চয় আছে বিষয়ববীয়াক দায়িত্ব দি পেলাই তেওঁক পঠিয়াওক কাৰণ অসমৰ স্বাৰ্থত এইটো বিশেষকৈ এতিয়া ধৰি লওক যিবিলাক যোগাযোগ হৈ আছে প্ৰচাৰ মাধ্যমৰ জৰিয়তে হৈ আছে তাৰ টেলিফোনৰ জৰিয়তে পোনপটীয়াকৈ যোগাযোগটো আপুনি বিচাৰিছে পোনপটীয়াকৈ তেওঁৰ লগত বহি পেলাই তেওঁৰ কথাখিনি শুনক তেওঁৰ কথাখিনিতো আজিলৈকে কোনোৱে শুনা নাই কোনোবা শুনিছেনে আপোনালোকে জানে নেকি কোনোৱেতো শুনা নাই মই জনাত গতিকে তেওঁৰ ওচৰলৈ গৈ তেওঁনো কি বক্তব্যখিনি কথা পেলাই কি ক'বলৈ বিচাৰে খোলা মোলাভাৱে এটা সন্মুখে বহি পেলাই তেওঁৰ কথাখিনি শুনক টেলিফোনত তেওঁ কথা কয় টেলিফোনত চবটো কথা ক'ব নোৱাৰে মনৰ কথাবিলাক ক'ব নোৱাৰে নহয় আপোনালোকে আমি কথা পাতিলে কিবা নাই 10 মিনিট 1 ঘণ্টা কথা পাতিলে বাৰু 1 ঘণ্টা কথা পাতিলেতো চব কোৱা নাই এটা আন্তৰিক সম্পৰ্ক এটা হ'ব লাগিব প্ৰথমে কথাখিনি কি কথা পাতিম তাৰপিছতে এটা বিশ্বাস এটা আহিব লাগিব যে নহয় যে আপোনালোকে কিবা এটা কথা পাতিবলৈ বিচাৰিছে মই বিশ্বাস জন্মিব লাগিব যে নহয় কিবা এটা হ'ব গতিকে এই বিশ্বাসটো যদি নাপায় টেলিফোনত কৈ থাকিলে নহ'ব না কথাটো গতিকে এতিয়া ভাৰত চৰকাৰে এইটো কথাটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নোৱাৰে কৰিবলৈ সিদ্ধান্তটো এইটো ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত লাগিব পৰৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ সিদ্ধান্ত লাগিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সিদ্ধান্ত লাগিব গতিকে এই সিদ্ধান্তটো আহিব লাগিব দিল্লী চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব কোনোবা লোক পঠাওক তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে বা অসমৰ চৰকাৰৰ কাৰোবাৰ প্ৰতিনিধি হিচাপে পঠাই পেলাই পৰেশ বৰুৱাৰ লগত সম্পূৰ্ণ এই মানে এতিয়া তেওঁ যিকোনো জেগাত টেবুল টকত আপুনি অহাটো বিচাৰিছে তেওঁলোকৰ লগত টেবুল টক নহয় ফৰ্মেলি নহয় অনানুষ্ঠানিকভাৱে প্ৰথমে তেওঁলোকৰ লগত তেওঁৰ মনৰ কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰক তাৰপিছতে এতিয়া ধৰি লওক আগে আমাৰ হিৰণ্য শইকীয়াতে PCG বনাইছিলে PCG বনোৱাটো কিন্তু শুদ্ধ পথ বুলি মই নাভাবোঁ আচ্ছা তেওঁলোকে কি বিচাৰে তেতিয়াতো তেওঁলোকে সন্মুখী বহা নাছিলে টেলিফোনত কথাখিনি কৈছে গোটেই কথাখিনি আমুকটো কৰিবলৈ তাৰপিছত তেওঁলোকে নকৰিলে যে তেওঁলোকে PCGটো বদনাম হৈ যায় ন কথাত হয় নহয় গতিকে কথাটো ব্যৰ্থ বুলি ওলাইছে PCG ব্যৰ্থই হৈছে সেইটোৱে কথাটো তেওঁলোকে যদি পিছ হুহকি দিয়ে তেতিয়া গতিকে সেইটো কথাটো হ'ল সন্মুখে বহিব লাগিব কথাখিনি ক'ব লাগিব তেওঁলোকে কি বিচাৰে ভাৰত চৰকাৰে কি বিচাৰে সেইখিনি জনাব লাগিব তেওঁলোকে কি বিচাৰে সেইটো এটা এই কথাখিনি মত বিনিময় কৰি সন্মুখে বহি মত বিনিময় কৰি এইটো মানে প্ৰচাৰ মাধ্যমৰ জৰিয়তে নহয় কাৰণ এতিয়া এটা কথা হ'ল কি ধৰক আজি ইয়াতে ড্ৰোন আক্ৰমণ হ'ল কোনোবাই নাই কৰা বুলি কৈছে কোনোবাই কৈছে তেওঁলোকেই কৈছে গতিকে কোনোৱে স্বীকাৰ নকৰে কাইলৈ যদি আলোচনা প্ৰক্ৰিয়াটো হয় আমি এটা সন্দেহ কৰিছোঁ যে তৃতীয় পক্ষই এটা ইয়াত মানে ব্যাঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এতিয়া যদি আলোচনা প্ৰক্ৰিয়াটো যদি খোলাকৈ মানে চবেই জনাকে যদি কৰে সেই তৃতীয় পক্ষটোৱে আকৌ ব্যাঘাত ঘটাবৰ কাৰণে চেষ্টা কৰিব গতিকে সেই তৃতীয় পক্ষ যাতে সোমাব নোৱাৰে এই কথাবিলাক প্ৰথম পৰ্যায়ত কিন্তু যোগাযোগটো কিন্তু গোপনে হ'ব লাগে